সোণালী জয়ন্তী বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত কোহিনুৰ থিয়েটাৰৰ পৰা ভ্ৰাম্যমানৰ আঁৰৰ কথালৈ প্ৰতিজন প্ৰতিদিন টাইমৰ দৰ্শকক স্বাগতম জনাই মই ৰাজদীপ চেতিয়া ফুকন। ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো ভ্ৰাম্যমান নাট্যদলে তেওঁলোকৰ 2025-26 নাট্যবৰ্ষৰ যাত্ৰা আৰম্ভ কৰিছে আৰু এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া স্বৰ্গীয় ৰতন লহকৰদেৱৰ স্মৃতি বিজড়িত তপন লহকৰদেৱৰ দ্বাৰা প্ৰযোজিত এই ঐতিহ্যমণ্ডিত কোহিনুৰ থিয়েটাৰে নিজৰ যাত্ৰা আৰম্ভ কৰিছে আৰু এতিয়া অসমৰ উজনিৰ পৰা নামনিলৈ কোহিনুৰ থিয়েটাৰক লৈ বিশেষ চৰ্চা চলিছে। সেয়া অসমৰ লাগে ছপা মাধ্যমেই হওক, অসমৰ লাগে ইলেক্ট্ৰনিক সংবাদ মাধ্যমেই হওক বা ডিজিটেল সংবাদ মাধ্যমেই হওক, সকলোতে এতিয়া কেৱল কোহিনুৰ থিয়েটাৰৰ চৰ্চা আৰু কোহিনুৰ থিয়েটাৰৰ এই সোণালী জয়ন্তী বৰ্ষৰ যিখন অভিজাত নিবেদন জেমছ কেমেৰুনৰ বিশ্ববিখ্যাত টাইটানিকৰ অসমীয়া নাট্যৰূপ টাইটানিক, সেই টাইটানিকক এতিয়া আপোনালোকৰ মাজলৈ তেওঁলোকে লৈ গৈছে আৰু সেই টাইটানিকক ৰাইজে যি ধৰণেৰে আদৰি লৈছে, ৰাইজে যি ধৰণেৰে টাইটানিকৰ প্ৰতি সঁহাৰি দেখুৱাইছে, সেই সঁহাৰিক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে আৰু এই টাইটানিক সন্দৰ্ভতে আজি কিছু কথা আপোনালোকক জনাবৰ বাবে এই বিশেষ অনুষ্ঠানটো আমি কোহিনুৰ থিয়েটাৰৰ পৰা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মোৰ পিছফালে আপোনালোকে এখন জাহাজ দেখিবলৈ পাইছে, এখন প্ৰকাণ্ড জাহাজ। এয়া ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় শৰ্মাই দেখুৱাইছে। কোহিনুৰ থিয়েটাৰে এই সোণালী জয়ন্তী নাট্যবৰ্ষত এই টাইটানিক নামৰ যিখন জেমছ কেমেৰুনৰ কালজয়ী সৃষ্টিক অসমীয়া নাট্যৰূপ দি তৃতীয়বাৰৰ বাবে অসমৰ নাট্যপ্ৰেমী দৰ্শকৰ সন্মুখত উপস্থাপন কৰিছে। সেই টাইটানিকত এইবাৰ আপোনালোকে এই জাহাজখন দেখিবলৈ পাব। এই বিশাল জাহাজখন আপোনালোকৰ সন্মুখেৰে মঞ্চৰ ইমূৰৰ পৰা সিমূৰলৈ চলাচল কৰিব। এই জাহাজখন তেওঁলোকে প্ৰস্তুত কৰিছে মুম্বাইৰ বিশেষজ্ঞৰ জৰিয়তে। অতি সুন্দৰকৈ টাইটানিকৰ হুবহু ৰূপ দিয়াৰ চেষ্টা কৰিছে এই জাহাজখনত আৰু এই জাহাজখন মঞ্চৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ আপোনালোকে চলি অহা দেখিবলৈ পাব টাইটানিকত। আৰু মই যদি ক'বলৈ যাওঁ তেনেহ'লে এইবাৰ তৃতীয়বাৰৰ বাবে 1998 চনত প্ৰথমবাৰৰ বাবে যি টাইটানিক প্ৰদৰ্শন কৰা হৈছিল, তাৰপিছত এইবাৰ সোণালী জয়ন্তী বৰ্ষত তেওঁলোকৰ আটাইতকৈ ব্যয়বহুল নিবেদন টাইটানিক। এইবাৰ টাইটানিকৰ নাট্যৰূপ দিছে জনপ্ৰিয় নাট্যকাৰ, সাম্প্ৰতিক সময়ৰ এগৰাকী সফল নাট্যকাৰ প্ৰণৱ বৰুৱাই। সেই প্ৰণৱ বৰুৱাৰ নাট্যৰূপ আৰু তপন লহকৰৰ পৰিচালনাত এইখন টাইটানিক আপোনালোকে মঞ্চৰ ইমূৰৰ পৰা সিমূৰলৈ চলি অহা দেখিবলৈ পাব। এটোপালো পানী নথকা মঞ্চত টাইটানিক চলিব, তাত আপোনালোকে ছাবমেৰিন দেখিবলৈ পাব আৰু এটোপালো পানী নথকা মঞ্চত আপোনালোকে আটলাণ্টিক মহাসাগৰত টাইটানিক ডুবি যোৱাৰ সেই দৃশ্যবোৰ উপভোগ কৰিবলৈ পাব। দূৰৰ পৰাহে পাহাৰ দেখিবলৈ ধুনীয়া, ওচৰৰ পৰা কিন্তু উখুৰা মুখুৰা। ইমান দামী গ্ৰাউণ্ডটো গিফ্ট কৰিছে, ডিঙিৰ হীৰাৰ নেকলেছডাল চা এবাৰ তই। কোনজনী ছোৱালীয়ে ইমান দামী উপহাৰ পাইছে ক? মই বিচৰা নাছিলো। Looking gorgeous, Rose. তোমাৰ কাৰণে সাজি কাচি আহিছে কল। সেই ঘটনাটোৰ পৰা তাইৰ মনটো বেয়া। একো নাই। স্পেচিয়েল মানুহৰ বাবে সকলোৱে অপেক্ষা কৰিবই লাগিব। কি কয়? Ladies and gentlemen, may I have your attention, please? আজি যাৰ বাবে মই পাৰ্টিটো অৰ্গেনাইজ কৰিছোঁ, তাক মই আপোনালোকৰ ওচৰত চিনাকি কৰাই দিব লৈছোঁ। এয়া হ'ল ৰ'জ ডিপুকেশ্বৰ। অৱশ্যে নিউয়ৰ্ক পোৱাৰ পিছত এওঁৰ উপাধি সলনি হ'ব। কি হ'ব? ৰ'জ গ'ল্ড হক। Thank you so much. Thanks, dear.
Thanks. Please, enter everybody. Miss Rose, সুখী নহয় আপুনি টাইটানিকৰ এজমান কিবা খুঁত পাইছে নাই ঠিকে আছে নাপাব টাইটানিক একক অনন্য By the way, congratulations for your future life with Call Hockey. শুভেচ্ছা দিবলগীয়া মই এটা জীৱন পোৱা নাই কেপ্টেইন সেইকাৰণে কৈছোঁ সুখী নহয় আপুনি Hello everyone. Sorry for being late. অকমান দেৰি কাৰণে বেয়া নাপাবা। নাই নাই পাৰ্টিটা আৰম্ভ হৈছে এক মিনিট দেখা ল'ৰা তুমিতো থাৰ্ড ক্লাছৰ যাত্ৰী হয় কিন্তু আজি কলেজত নিজে নিমন্ত্ৰণ জনাইছে আচ্ছা বেষ্ট অফ লাক দেখা ল'ৰা বেষ্ট অফ লাক কিন্তু এটা কথা মনত ৰাখিবা আমি মাটিৰ পৰা এটা নিৰ্দিষ্ট সীমালৈকে জঁপিয়াই উঠিব পাৰোঁ মাইলাক তাতকৈ যদি বেছি ওপৰলৈ উঠি যাওঁ তেতিয়া একে গতিয়ে তলত পৰি আঘাত পোৱাৰ সম্ভাৱনা বেছি গুড লাক সকলো টাইটানিক নহয় যে কেতিয়াও নুডুবিব কহিনুৰ থিয়েটাৰৰ ঠিক মঞ্চৰ কাষতেই এইটো টাইটানিকৰ এটা ডেক খুলি থোৱা আছে আৰু সেই মঞ্চত এতিয়া নাটক চলি আছে আৰু আমি এই মুহূৰ্তত কাষত পাইছোঁ টাইটানিকৰ কেপ্টেইন স্মিথ ওৰফে ভ্ৰাম্যমানৰ বলিষ্ঠ অভিনেতা জয়ন্ত জীৱন বৰুৱাক জয়ন্ত জীৱন বৰুৱাই এইবাৰ টাইটানিকৰ আটাইতকৈ ৰ'জ আৰু জেকৰ পিছত যিটো কঠিন চৰিত্ৰ কেপ্টেইন স্মিথ যিটো চৰিত্ৰক আচলতে গোটেই টাইটানিকৰ এই যিটো দুৰ্ঘটনা সেই তাহানিৰ সেই টাইটানিকৰ দুৰ্ঘটনাৰ মূল খলনায়ক বুলি কোৱা হয় কেপ্টেইন স্মিথৰ ভুলৰ বাবে এই টাইটানিক ডুবিল বুলি কোৱা হয় সেই কেপ্টেইন স্মিথ এই মুহূৰ্তত আমাৰ সৈতে আছে মই কেপ্টেইন স্মিথ বুলিয়ে কৈছোঁ অতি গুৰুত্বপূৰ্ণ এটা চৰিত্ৰ আপুনি ৰূপায়ণ কৰিছে এটা জটিল চৰিত্ৰ ৰূপায়ণ আৰু ইমান দৰ্শকৰ সমাদৰ দৰ্শকৰ খুব আশা আছিল নাটকখনক লৈ কেনেকুৱা প্ৰত্যাহ্বান আহিছে প্ৰথম কথাটো হ'ল সৌভাগ্য কহিনুৰৰ মঞ্চত টাইটানিকত মই কেপ্টেইন স্মিথ কেৰেক্টাৰটো কৰিবলৈ মই সুবিধা পালোঁ আচলতে মই সৌভাগ্যৱান নটৰাজৰ ওচৰত মই সেৱা জনাইছোঁ আৰু প্ৰত্যাহ্বান যথেষ্ট আছে কাৰণ টাইটানিক আগতে কহিনুৰে কৰি গৈছে দুবাৰ একবাৰটো স্বনামধন্য নাট্যকাৰ অভিনেতা হেমন্ত দত্তদেৱে এই চৰিত্ৰটো ৰূপায়ণ কৰি গৈছে তেওঁ এটা বেলেগ এটা পৰ্যায়ত কৰি গৈছে চ' মই বিশেষকৈ ব্যক্তিগতভাৱে কওঁ যে মই সেই পৰ্যায়ৰ অভিনেতা তেওঁৰ লগত তুলনা কৰিব পৰা অভিনেতা মই নহয় আৰম্ভ কৰি আছোঁ অভিনয় জগতখনত খোজ পেলাইছোঁ চ' কৰিবলৈ চেষ্টা কৰিছোঁ দৰ্শকে ভাল পোৱাকৈ কৰিব চেষ্টা কৰিছোঁ তথাপিতো যিটো চৰিত্ৰটোৰ যিটো গাম্ভীৰ্যতা আছে চৰিত্ৰটোৰ যিটো অহংকাৰ ফুটি উঠে সেইখিনি ফুটাই উঠাবলৈ চেষ্টা কৰিছোঁ কিমান দূৰ সফল হৈছোঁ নাজানো দৰ্শক ৰাইজৰ আশীৰ্বাদ মৰম সদায় বিচাৰিছোঁ আৰু এই দৰ্শকৰ যে ইমান সমাদৰ পাইছে মানুহ বহুত দিনৰ পিছত ভ্ৰাম্যমানত এনেকুৱা এটা পৰিৱেশ আহিছে মানুহ সোমাব পৰা নাই মানুহ বাগৰি গৈছে মানুহৰ ওপৰেৰে মানুহ পাৰ হৈ আহিছে বহিবলৈ আপোনালোকে আসন দিব পৰা নাই মানুহে ঘেৰি ধৰিছে এই পৰিৱেশটো দেখাৰ পিছত যিটো অনুভৱ মনত যিটো শান্তি সেইটো অকণমান আপুনি যদি ব্যক্ত কৰে দৰ্শকসকলৰ যিটো সমাদৰ যিটো জনসমুদ্ৰৰ সৃষ্টি হৈছে সেইটো দেখি খুব ভাল লাগিছে কিন্তু দুৰ্ভাগ্যজনকভাৱে যি আঘাতপ্ৰাপ্ত হৈছে তাৰ বাবে মনটো বেয়াও লাগিছে আচলতে দৰ্শকসকলক মই অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদিয়ে যে আপোনালোকে সোমোৱাৰ সময়ত অলপ আচলতে সাৱধান হওক কাৰণ প্ৰত্যেকৰে জীৱনটো বৰ মূল্যৱান হয় আমি কৰি থাকিম নাটক চাই থাকিব পাৰিব সকলোৱে কিন্তু অকণমান সাৱধান হৈ নাটকখন উপভোগ কৰিবলৈ আহক দৰ্শক যিহেতু হ'বই আমি অনুমান কৰিছোঁ টাইটানিকত জনসমুদ্ৰৰ সৃষ্টি হ'ব দৰ্শক ৰাইজৰ মৰম আৰু যি সহানুভূতি আমি পাইছোঁ আৰম্ভণিতে আমি অনাগত দিনত সদায় পাই যাম আৰু সেইকাৰণে কৈছোঁ সমূহ দৰ্শকক অনুৰোধ জনাইছোঁ যাতে সোমোৱা সময়ত অলপ সাৱধান হৈ আহক আৰু আমাৰ টাইটানিক উপভোগ কৰক আঘাতপ্ৰাপ্ত নোহোৱাকৈ উপভোগ কৰি যাওক আনন্দ লৈ যাওক জাহাজৰ গতি কিমান মিষ্টাৰ ফিলিপ উত্তৰ নাট কেপ্টেইন 17 নাট টাইটানিকৰ গতি মাত্ৰ 17 নাট আৰে মানুহে হাঁহিব 20 নাটৰ ওপৰলৈ নিয়া তুমি কেপ্টেইন আমি আটলান্টিক মহাসাগৰ যদি কিবা দুৰ্ঘটনা হৈ যায় দুৰ্ঘটনা টাইটানিকৰ দুৰ্ঘটনা টাইটানিক আনচিংক টাইটানিক কেতিয়াও নুডুবে এই মহাসাগৰত ৰজাৰ দৰে সাঁতুৰিবলৈ টাইটানিকৰ জন্ম 20 নাট কৰা অ'কে কেপ্টেইন গতিৰ কথা তুমি টাইটানিকৰ লগত চিন্তা কৰিব নালাগে 22 নাট গতিৰ টাইটানিকৰ বাবে সামান্য কথা তুমি টাইটানিকক যুদ্ধৰ ৰণুৱা ঘোঁৰা বুলি ভাবা তোমাৰ দায়িত্ব মাথো দৌৰোৱাটো 20 নাট কৰা হওক কেপ্টেইন আৰু 2 নাট বহাব পাৰিবা আৰামেৰে অ'কে কেপ্টেইন
সুদীৰ্ঘ দিনৰ পৰা ভ্ৰাম্যমানৰ মঞ্চত দপদপাই থকা ভ্ৰাম্যমানৰ প্ৰতিগৰাকী দৰ্শকৰ মনত নিজৰ অভিনয়েৰে ঘৰ সজা এগৰাকী শিল্পী শ্ৰীমন্ত মাধৱ দত্তক আমি এই মুহূৰ্তত কাষত পাইছোঁ আৰু সোণালী জয়ন্তী বৰ্ষত তেওঁ কোহিনুৰ থিয়েটাৰ পৰিয়ালৰ এগৰাকী সদস্য আৰু তেওঁ আজি সোণালী জয়ন্তী বৰ্ষত কোহিনুৰৰ সৈতে জড়িত হোৱাৰ তেওঁৰ যিখিনি অভিজ্ঞতা বা তেওঁৰ যি অনুভৱ সেইখিনি আপোনালোকক আমি জনোৱাৰ চেষ্টা কৰিম। দাদা স্বাগতম জনাইছোঁ। মই কৈছোঁ সুদীৰ্ঘ দিনৰ পৰা আপোনাক ভ্ৰাম্যমানৰ মঞ্চত দেখিছে। ডেৰগাঁৱৰ পৰা যিটো যাত্ৰাৰ আৰম্ভণি হৈছিল আজি সেই যাত্ৰাটো গৈ প্ৰতিগৰাকী অসমৰ দৰ্শকৰ ঘৰ পাইছেগৈ, প্ৰতিগৰাকী দৰ্শকৰ হৃদয় পাইছেগৈ। মই কৈছোঁ হৃদয়ত আপুনি নিজৰ অভিনয়েৰে বাঁহ সাজিছে, ঘৰ সাজিছে। তাৰপিছত এয়া সোণালী জয়ন্তী বৰ্ষত কোহিনুৰ থিয়েটাৰৰ মঞ্চত আপুনি কেনেকুৱা? মানে মই মোৰ সৌভাগ্য বুলি ভাবোঁ আৰু সপোন এটা থাকে প্ৰত্যেকজন শিল্পী, অভিনেতা, শিল্পী, কলা কৌশলী সকলোৰে কোহিনুৰৰ দৰে এখন স্বনামধন্য থিয়েটাৰত অভিনয় কৰাৰ বা নিজৰ মানে কাম কৰাৰ। গতিকে মোৰ এইবাৰ সৌভাগ্য ঘটিল। ইমান বছৰৰ মূৰত পোনপ্ৰথমবাৰৰ বাবে সোণালী জয়ন্তী বৰ্ষত মোক কোহিনুৰে নিমন্ত্ৰণ কৰিলে আৰু ইয়াত আজি অভিনয় কৰি আছোঁ। কোহিনুৰ মঞ্চৰ কথাই বেলেগ আৰু তিনিখন নাটকৰ চৰিত্ৰবোৰ তিনিখন নাটকৰ কেনেকুৱা হৈছে? খুব ভাল লগা চৰিত্ৰত তিনিখন বেলেগ আৰু নাটক তিনিখন ইমান ধুনীয়া হৈছে। মননশীল নাটক, দৰ্শকে কিবা এটা পাব বা কোহিনুৰ চাই পেলাই কিবা এটা মানে দৰ্শকে লৈ যাব পাৰিব বুকুত আৰু বহুত দিনলৈ পাগলি থাকিব পাৰিব। তিনিখন নাটক 1998 চনত যেতিয়া প্ৰথমবাৰ টাইটানিক মঞ্চস্থ হৈছিল আপুনি চাইছিলনে? সেই টাইটানিক আপুনি যিখন টাইটানিক আমি চাইছিলে সেই টাইটানিক আৰু আজি যিখন আপুনি অভিনয় কৰিছে টাইটানিক, তাৰ মাজত আপুনি কি নতুনত্ব পাইছে, কি পাৰ্থক্য পাইছে? সেই স্ক্ৰিপ্টতেই হওক বা টেকনিকেল ছাইডটোতো বহুত নতুনত্ব আহিছে। মই যদি গোটেই দুয়োখন নাটকৰ এটা আপোনাক যদি মই যোগাত্মক যদি বৰ্ণনা দিবলৈ কওঁ, কেনেকুৱা কি পাইছে? যে তেতিয়া টাইটানিক চাইছিলোঁ, আমি টাইটানিকৰ বিষয়ে তেতিয়া নাজানিছিলোঁ। মানে টাইটানিকৰ নাটকৰ যিখিনি টেকনিক দেখুৱাইছিলে বা নাটকখন দেখিছিলোঁ, মানে বহুত স্বনামধন্য অভিনেতাই অভিনয় কৰিছিলে আৰু খুব ভাল লাগিছিলে, আৱেগিক হৈ পৰিছিলোঁ যে এনেকৈও নাটক হয়। মানে আমি তেতিয়া পাগল হৈ গৈছিলোঁ টাইটানিক চাই পেলাই আৰু আজি সেই টাইটানিকত অভিনয় কৰিছোঁ। নতুন প্ৰযুক্তিৰে আগবাঢ়িছে, গতিকে তেতিয়া আৰু এতিয়াৰ মাজতো পাৰ্থক্য বহুতখিনি থাকিব। কিন্তু স্ক্ৰিপ্টৰ ক্ষেত্ৰত খুব ধুনীয়া, প্ৰণৱ বৰুৱাই খুব ধুনীয়াকৈ লিখিছে। প্ৰত্যেকটো চৰিত্ৰই ইমান ধুনীয়াকৈ মানে উলিয়াই আনিছে দৰ্শকৰ আগলৈ। গতিকে এইটো নহয় যে তেতিয়া আৰু এতিয়া, তেতিয়াও খুব ভাল হৈছিলে, এতিয়াও কিন্তু খুব ভাল হৈছে। আৰু মই যদি আপোনাক সোধোঁ দাদা, এই আপুনি সুদীৰ্ঘ দিনৰ পৰা ভ্ৰাম্যমানৰ এই উদ্যোগটোৰ সৈতে জড়িত হৈ আছে। প্ৰতি বছৰে আপুনি বা দুবছৰৰ মূৰে মূৰে হওক, 3 বছৰৰ মূৰে মূৰে হওক এটা নতুন নাট্যদললৈ আপুনি গৈছে। হেঙুলত দেখিছোঁ আপোনাক, ভাগ্যদেৱীত দেখিছোঁ আপোনাক ৰাজমুকুটত দেখিছোঁ, কোহিনুৰত দেখিছোঁ। এইবাৰ টাইটানিকলৈ যিটো ৰাইজৰ সঁহাৰি, শিলডল ভাঙি ৰাইজ যে আহিছে, সেইটো আপুনি কিমান দিনৰ পিছত ভ্ৰাম্যমানত দেখিবলৈ পাইছে? বিগত 10টা বছৰৰ মূৰত মানুহ দেখিছোঁ, খুব ভাল লাগিছে। মানে মানুহ যে নাটক চাবলৈ যে মানে সেই যিটো হেঁপাহ বুকুত লৈ আহে, এইবাৰ তেনেকুৱা মানুহ দেখিছোঁ আমি। অপেনিং পেণ্ডেলৰ পৰা আমি এই 2-3টা পেণ্ডেল কৰিছোঁ যে মানুহে খুব আৱেগিক হৈ আহিছে আৰু আমি মানুহৰ মুখখন দেখিলে গম পাওঁ যে খুব কিবা এটা বৰ ভাল ভাৱ লৈ পেলাই নাটক চাবলৈ আহিছে। সেই বস্তুটো দেখিছোঁ আৰু মানুহৰ সমাগম দেখিছোঁ। আৰু এনেকৈ যদি থাকে নহয় আমাৰ এই অনুষ্ঠানটো চিৰদিন জীয়াই থাকিব আৰু আমাৰ অসম গৌৰৱ হৈ থাকিব। গতিকে মানুহখিনিক আমি নিমন্ত্ৰণ জনাইছোঁ, এনেদৰে আপোনালোকে এই অনুষ্ঠানটোক জীয়াই ৰাখক আৰু আপোনালোক আহক চাবলৈ আৰু আপোনালোকৰ সুস্থ চিন্তাই আমাকো পৰামৰ্শ আগবঢ়াওক যাতে আপোনালোকৰ চিন্তাধাৰাৰে আমি কিবা এটা নতুন বস্তু আপোনালোকক দিব পাৰোঁ আৰু তেনেকুৱা ধৰণে আগবাঢ়ি যাব পাৰোঁ।
আৰু এই সোণালী জয়ন্তী নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈ আছে সকলোৰে চিনাকি এগৰাকী সুদৰ্শন অভিনেতা ধ্ৰুৱ দাস। আমি তেখেতক কাষত পাইছোঁ। তেখেতে নিজৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো ৰূপায়ণ কৰি এই মুহূৰ্তত আমাৰ মঞ্চৰ পৰা নামি আহিছে আমাৰ কাষলৈ, আৰু আমি তেওঁৰ পৰা অকণমান কথাখিনি পাতিম। এই সোণালী জয়ন্তী বৰ্ষৰ অভিজ্ঞতা সন্দৰ্ভত আপোনালোকক জনাম। দাদা স্বাগতম জনাইছোঁ। সোণালী জয়ন্তী বৰ্ষত এটা ঐতিহ্যমণ্ডিত নাট্যদলৰ সৈতে জড়িত হৈছে। তাতে টাইটানিক ছুপাৰ হিট আজিৰ তাৰিখত সকলোতে টাইটানিকৰে চৰ্চা। 3খন নাটকত 3টা ভিন্ন চৰিত্ৰত আপুনি অভিনয় কৰিছে। বহু দিনৰ পিছত আপুনি ভ্ৰাম্যমানলৈ আহিছে। আহিয়ে ইমান এটা ভাল পৰিৱেশত আপুনি অভিনয় কৰিবলৈ পাইছে। প্ৰথমে মই সেই কথাখিনি অকণমান জানিম। নিশ্চয়কৈ একচুৱেলি এই টাইটানিকৰ যে এটা হিউজ ছাকচেছ বুলি ক'বলৈ গ'লে এইটো একচুৱেলি মানুহৰ মৰম আশীৰ্বাদ। একচুৱেলি মানুহৰ এই যিটো ক্ৰেজটো বা যিটো উৎসাহটো টাইটানিকখন চাবৰ কাৰণে, তেওঁলোকৰ কাৰণেহে এইটো এই বৰ্ষৰ যিটো বিশাল যিটো আয়োজন টাইটানিকৰ সেইটো ছাকচেছ হোৱা বুলি মই ভাবোঁ। আৰু আজি ধৰকচোন 10 বছৰ পিছত মই ভ্ৰাম্যমানলৈ উভতি আহিছোঁ। সেই উভতি অহাৰ পাছত যিটো মৰম আৰু যিখিনি আশীৰ্বাদ পাইছোঁ মানুহৰ পৰা, তাৰ কাৰণে মই খুব আনন্দ। একচুৱেলি ক'বলৈ গ'লে এইটো এটা মোৰ কাৰণে এটা চেলেঞ্জিং টাইম এটা, যে 10 বছৰ পিছত আহি পেলাই যে মই কেনেকৈ কৰিম চবৰে প্ৰশ্ন এটা। গতিকে নাজানো কিমানখিনি দিবলৈ পাৰিছোঁ সেইটো ৰাইজে ক'ব পাৰিব, কিন্তু মই মোৰ 100% দিবলৈ পূৰা চেষ্টা কৰিছোঁ। আৰু এই 3খন নাটকৰ ভিতৰত টাইটানিক, প্ৰভু আৰু আমাৰ এইখন বকুলৰ বিয়া উৰুলি দিয়া, সেই 3খন নাটকৰ ভিতৰত আপোনাৰ মন পচন্দৰ চৰিত্ৰ, সকলোতকৈ ভাল পোৱা চৰিত্ৰ কোনটো হৈছে? এইটোৱে চবতকৈ ইম্পৰ্টেণ্ট। এইটো মানে কুৱেশ্যন একচুৱেলি 3খনতে বেলেগ বেলেগ। মই এইটো নকওঁ যে এইটো ভাল এইটো ভাল, কিয় কৈছোঁ যে সেইটো চবেই ক'ব। বিকজ 3খন নাটকে 3ঘৰ জনৰ বেলেগ বেলেগ। মানে পাৰ্টিকুলাৰলি কি হয় যে এটা জনাৰটো ছেইম থাকে কিছুমান সেই ভামন। আমাৰ এইখন নাটকত 3খনতে জনাৰটো বেলেগ বেলেগ। বকুলৰ বিয়া উৰুলি দিয়া সেইখন কমপ্লিটলি এটা চেণ্টিমেণ্টেল এখন। প্ৰভুখন হ'ল ট'টেলি ইউথিকেল বুলি ক'ব পাৰি। মানে আজিৰ যুগত চলি থকাৰ কাহিনী এটাৰ লগত জড়িতৰ লগত এখন কাহিনী। আৰু টাইটানিকখনটো চবেই চাইছেই, আমি সৰুতে চাইছোঁ। গতিকে সেই ট'টেলি 3খনতে বেলেগ বেলেগ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ। আৰু 3খনতে চেলেঞ্জিং, বোলে এটা বোলে নৰ্মেল হয় সেনেকুৱা নহয়। তো 3খনতে চেলেঞ্জিং ৰোল এটা মোৰ কাৰণে। মোৰ 3খনে মানে যদি আৰু মই ক'বলৈ গ'লে আৰু কম 10 বছৰ পিছত বা 20 বছৰ পিছত যদি মই ক'বলৈ যাওঁ যে কহিনুৰৰ সোণালী জয়ন্তী বৰ্ষত যে মই নাটক কৰিছিলোঁ, সেইখিনি সময়ত 3খনতে চেলেঞ্জিং ৰোল আছিলে বুলি মই ক'ব পাৰোঁ। তই আমাৰ পাৰ্টি এৰি ক'লৈ গৈছিলি? আমাৰ পাৰ্টি? ক'ত আমাৰ পাৰ্টি? সেইটো এখেতৰ পাৰ্টি আছিল। থাৰ্ড ক্লাছৰ লগত খোৱা পাৰ্টিটো কি তুমি দিয়া আছিলে? সেইটো মানুহৰ পাৰ্টি আছিল। আমি কি মানুহ নহয়? আপুনি মানুহ, কিন্তু আপোনাৰ কথাত ডিঙিত বেল্ট নলগোৱাকৈ উঠা বহা কৰা কুকুৰ কিছুমানেৰে ভৰি নাছিল সেই পাৰ্টিটো। মানুহেৰে ভৰি আছিল, য'ত কাৰো অহংকাৰ নাছিল। অহংকাৰ কৰিবলৈ থাৰ্ড ক্লাছ কৰি কিবা থাকিব লাগিব নহয়। সুখী হৈ থকাতকৈ ডাঙৰ অহংকাৰ কি হ'ব পাৰে মিষ্টাৰ হক? তোৰ কথাবোৰ এনেকৈ কৈ আছ যে? ক'বলৈ মন নাছিল, কিন্তু সোধাৰ বাবে ক'বলৈ বাধ্য। মোৰ ভাগৰ লাগিছে, মই ৰেষ্ট লওঁ। সকলো কৰিবা, কিন্তু মোৰ খং উঠাবা ৰোজ। মই দুখ পাইছোঁ। মই তোমাৰ বহুত ভাল পোৱা মানুহটো হৈ থাকিব খুজিছোঁ। প্লিজ প্লিজ মোক জন্তু হ'বলৈ বাধ্য নকৰিব। প্লিজ 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 প্লিজ। Rose, নুখুলিবি এডাল নুখুলিবি Rose, নুখুলিবি। Rose, তই বহুত লাকি Rose, বহুত লাকি। আজি পাৰ্টিত সকলোৱে তোৰ ডিঙিৰ হাড়ডালৰ কথা আলোচনা কৰিছিলে, সকলোৱে কৈ আছিলে, আৰু সকলোৱে তোৰ ভাগ্যৰ কথা কৈ আছিলে। আৰু মৌৰী ব্ৰাউনেতো একেবাৰে জ্বলি পকি মৰিছে। তুমি মোৰ মা হয়তো। মাকে বোলে সন্তানক বেয়া শক্তিৰ পৰা বচায়, তুমি দেখোন মোক বেয়া শক্তিৰ হাতত তুলিহে দিলা মা। জানো কি ক'বা অভাৱ পুৰাবলৈ
কৰিছা কিন্তু তুমি ইমানো অভাৱী নে নিজৰ চকুৰ সন্মুখত একমাত্ৰ ছোৱালীজনীক হাতত ধৰি হাত ৰঙা পেলাই দিয়াৰ পাছত তোমাৰ মুখৰ পৰা এটাও শব্দ নোলাল কথা ওলাল ডিঙিৰ এই নেকলেছডালৰ চকু গ'ল এই চিকচিকীয়া হীৰা টুকুৰালৈ তুমি সঁচাকৈ দুখীয়া মা বিশ্ববিখ্যাত টাইটানিকৰ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শক্তিশালী চৰিত্ৰ ৰোজ সেই ৰোজ এই মুহূৰ্তত আমাৰ সৈতে আছে কোহিনুৰ থিয়েটাৰৰ এই বৰ্ষৰ সোণালী জয়ন্তী বৰ্ষৰ যি ব্যয়বহুল নিবেদন টাইটানিক সেই টাইটানিকত ৰোজৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে অসমৰ এগৰাকী সকলোৰে চিনাকি এগৰাকী অতি মঞ্চৰ শক্তিশালী অভিনেত্ৰী অংকিতা শইকীয়া অংকিতা কাষত পাইছোঁ অংকিতা অতি ব্যস্ত প্ৰথম দৰ্শনী শেষ কৰিছে মই কৈছোঁৱেই আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই তেওঁলোকৰ দ্বিতীয় দৰ্শনী তাৰ মাজতে তেওঁ অকণমান আমাক সময় দিছে আৰু অতি জটিল চৰিত্ৰ এটা তেওঁ যিহেতু ৰূপায়ণ কৰিছে গতিকে তেওঁৰ পৰা আমি কিছু কথা জানিব লাগিব মই স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটোলৈ সকলোৰে পৰা জানিছোঁৱেই যে কেনেকুৱা প্ৰস্তুতি কিমান কষ্টৰ পিছত আজি টাইটানিকে এই ৰূপটো পাইছেগৈ অতি এটি জটিল আৰু গুৰুত্বপূৰ্ণ চৰিত্ৰত আপুনি অভিনয় কৰিছে সেই অনুভৱটো মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আচলতে প্ৰথমে যেতিয়া মই মোৰ লগত চুক্তিবদ্ধ হৈছিলে তেতিয়া যেতিয়া সোণালী জয়ন্তী আৰু ক'লে যে টাইটানিক কৰিব সেইটোৱেই মেইন উদ্দেশ্য আছিলে যে মই আকৌ ভ্ৰাম্যমান আহিম বুলি ভাবাটো তাৰপাছত যেতিয়া কোহিনুৰত আগতে টাইটানিক কৰিছিলে সেইখন মই চোৱা নাছিলোঁ এটা সদায় ভয় আছিলে যে মানুহৰ মাজত নিকুমণি বাই সেই চৰিত্ৰটোত অভিনয় কৰি থৈছে অলৰেডি গতিকে সেইটোক মই আকৌ সেইটো ধৰণে কৰিবতো নোৱাৰিম তেখেতক মই দেখা নাই যিহেতুকে ষ্টেজত এক্টিং কৰা কেনেকৈ কৰিম কনফিউজ হৈ আছিলোঁ প্ৰথম শ্ব'টোলৈকে যে কি হ'ব পাৰিম নে নোৱাৰিম কি ধৰণে বুঢ়াৰ গেটআপটোৰ পৰা আকৌ মানে ছোৱালীৰ ৰ'জটোলৈ আহিম বা সেই বস্তুখিনি বহুত সময় বহুত ভয়ৰ মাজত গোটেইখিনি মানুহ মিলি মোৰ চৰিত্ৰটোক যিমানকেইজন মানুহৰ লগত জড়িত হৈ আছে মোৰ কষ্টিউমৰ পৰা মোৰ হেয়াৰৰ পৰা গোটেইখিনিৰ লগত বহুত আলোচনা চলি আছিলে কিন্তু শেষত যেতিয়া ফাৰ্ষ্ট শ্ব' শেষ হ'ল তাৰপিছত ভাবিছোঁ যে গ'ল কিবাকৈ পাৰিছোঁ কৰিবলৈ সেনেকুৱা এটা ফিল হৈছে আৰু এই অনুভৱটো আচলতে ভাষাৰে কৈ শেষ কৰিব নোৱাৰোঁ কাৰণ এইটো এটা এনেকুৱা ধৰণৰ চৰিত্ৰ যোনটো আমি নিজে কল্পনা কৰা নহয় সেই চৰিত্ৰটো প্ৰত্যেকজন মানুহৰ মনত বুকুত এটা সাজ পেলাই থৈ যোৱা ৰোজ আৰু জেকৰ লাভ ষ্টৰিটো আৰু যিহেতুকে জেমছ কেমেৰণে সেই 98তে সেই চিনেমাখন খুব ধুনীয়াকৈ প্ৰস্তুত কৰিছিলে গতিকে সেই চৰিত্ৰটো ভ্ৰাম্যমানৰ ষ্টেজত এটুপো পানী নোহোৱাকৈ সেই চৰিত্ৰকেইটা আকৌ জীৱন্ত ৰূপ দিয়াটো খুব কঠিন কথা গতিকে কিমান দূৰ সফল হৈছোঁ নাজানো কিন্তু আশীৰ্বাদ নটৰাজৰ আশীৰ্বাদ অসমবাসী ৰাইজৰ আশীৰ্বাদ চেষ্টা কৰিছোঁ আৰু কৰি যাম শেষৰ দিনালৈকে 20খন নাৱৰ ভিতৰত উদ্ধাৰ কৰিবলৈ মাত্ৰ এখন নাও উভতি আহিছিল মোৰ সৈতে 6জন যাত্ৰীক বচালে মৃত্যুৰ অপেক্ষাত ৰৈ ৰৈ মুক্তিৰ অপেক্ষাত ৰৈ ৰৈ 1500জন যাত্ৰীয়ে মৃত্যুক আঁকোৱালি ল'লে যি মৃত্যু আজিও তেওঁলোকে নাপালে তলত পৰি থকা টাইটানিকক আজিও চাগে কয় কিয় ইমান অহংকাৰ কৰিছিলি ক্ৰুকাকে আমাৰ জীয়া সপোনবোৰ গিলি পেলালি কিয় কিন্তু টাইটানিকৰ কাহিনী মই অন্য ধৰণে শুনিছোঁ কাৰ পৰা মোৰ দেউতাৰ বন্ধু দেউতাকৰ পৰা কি নাম পল ষ্টিফেন হকলে হকলে আপোনাক প্ৰবঞ্চক বুলি কৈছে সকলোৰে নিজৰ নিজৰ চিন্তাধাৰা
বাবে প্ৰবঞ্চনা মোৰ বাবে ভাল পোৱা আজিও যে মই জীয়াই আছো সেয়া জেকক দিয়া কথাৰ বাবে জেকে মোক দিয়া সাহসৰ বাবে এই বয়সলৈকে জীয়াই থকাৰ কাৰণো কিন্তু প্ৰেম আমি আচলতে আপোনাক ইমান সময় ভুল বুজি আছিলোঁ আমাক ক্ষমা কৰি দেউতাই ককাই কৈছিলে যে নিৰাহিয়াৰ নেকলেছডাল ককাই লকাৰত থৈছে কিন্তু আপুনি কোৱা কাহিনী মতে হকলে ককাই নিজৰ কটৰ পুখুৰীত লৈ আহিছে জেকক এৰেষ্ট কৰোৱাৰ পাছত যিটো কোট তেওঁ মোক নিজে পিন্ধাই দিছিল তাৰমানে অমূল্য নীলাহিৰা তোমাৰ ওচৰত আছিল আইতা এতিয়াও আছে ইয়াতে বিসৰ্জন দিম বুলি ভাবি থৈছিলোঁ বিসৰ্জন দিম ধনী শ্ৰেণীৰ অহংকাৰ মানুহক মানুহ হিচাপে চিনি পাওক জগতে টাইটানিক তাৰেই উদাহৰণ হয় মৃত্যুৱে প্ৰথম শ্ৰেণী তৃতীয় শ্ৰেণী নামানে আপুনি এটা বৃদ্ধকালৰ মাতেৰে এটা ভইচ দিব লগা হৈছে সকলোৱে শুনিছে যে যেতিয়া টাইটানিকখন প্ৰৱেশ কৰে সেই যিটো আপোনাৰ চেঞ্জেছ আছে মানে আপুনি যেতিয়া আপুনি অভিনয় কৰিব লগা হৈছে সেই আপোনাৰ জীয়ৰীকালটো উপস্থাপন কৰা হৈছে তাৰপিছৰ বৃদ্ধ অৱস্থাটোৰ আছে সেই যিটো মাতটো আপুনি এটা সময়ত যুৱতীৰ এগৰাকীৰ মাত উলিয়াব লগা হৈছে এটা লগে লগে চেঞ্জেছ যিটো সেইটো সেই প্ৰত্যাহ্বানটো আপুনি কেনেকৈ গ্ৰহণ কৰিছে অকণমান ক'ৰবাত প্ৰব্লেম হৈছেনে প্ৰথমটো ৰিহাৰ্চেলত মই ভয়তে তপন দা বৰ্মা চবকে সুধি থাকোঁ অ' বৰ্মা মই পাৰিছোঁনে তপন দা পাৰিছোঁনে বা গিৰিজা বা পাৰিছোঁনে সকলোকে আমাৰ আৰ্টিষ্ট জয়ন্ত দাহঁত চবকে সুধি থাকোঁ মই যে পাৰিছোঁনে হৈছেনে এতিয়া আৰু মোৰ এনেকুৱা হৈছে প্ৰত্যেকজন ছেটিংছৰ ল'ৰা সুধোঁ মোক হৈছেনে মাতটো ওলাইছেনে বুঢ়া বুঢ়া লাগিছে হৈছে বা এনেকৈ কয় গতিকে সেই সময়খিনিত মই সেই বস্তুটোৰ কাৰণে নিজকে বৰ মানে কমফৰ্ট হৈ নাথাকোঁ মই বিৰাট ভয় কৰি থাকোঁ যে সেই বস্তুটো এবাৰ ওলাই যোৱাটোৱে ওলাই যাব গতিকে সেইটোৰ কাৰণে মই যথেষ্ট ঘৰত থকা সময়খিনিতো সেই চৰিত্ৰটো বা টাইটানিকত চিনেমাখনত যিগৰাকী অভিনেত্ৰীয়ে কৰিছিলে তেখেতক মই অনুসৰণ কৰিবলৈ চেষ্টা কৰিছোঁ বা এটা বৃদ্ধ অৱস্থাত কেনেকৈ উঠখন লৰাই কেনেকৈ মূৰটো লৰাই বা আঙুলি যিখিনি মই অলপ মানে ষ্টাডি কৰিছোঁ সেই ওপৰত কৰি পেলাই কৰিবলৈ চেষ্টা কৰিছোঁ সফল হ'ব পাৰিছোঁ নে নাজানো কিন্তু অসমবাসী ৰাইজে যিখিনি ক'ব সমালোচনাই হওক বা ভুল ত্ৰুটিখিনি আমাক আঙুলিয়াই দি আশীৰ্বাদ দি আগবঢ়াই লৈ যোৱাটোৱে কামনা কৰোঁ ৰ'জ তুমি ইয়াত জেক মই সিদ্ধান্ত সলাইছোঁ মই নিজৰ কাৰণে যুঁজিম নিজৰ সুখৰ কাৰণে মই একো নক'বা চকু মুদা কওঁতে মুদি দিলা বিশ্বাস কৰোঁ যে তোমাক চাওঁ এইপিনে লাহে লাহে ইয়াতে উঠা গুড গাৰ্ল এতিয়া লাহে লাহে হাত দুখন মেলি দিয়া এতিয়া চকু মেলা
প্ৰতিজন নাট্যকাৰে বিচাৰে যে তেওঁ এনেকুৱা এখন নাটক লিখক, এনেকুৱা এটা কাম কৰক যিখন নাটকে যুগ যুগান্তৰৰ বাবে তেওঁৰ নামটো প্ৰতিষ্ঠা কৰি যাব পাৰে। এই সোণসেৰীয়া উদ্যোগটোত তেওঁৰ নামটো যুগ যুগান্তৰৰ বাবে জিলিকাই তুলিব পাৰে। সেই সপোন প্ৰতিজন নাট্যকাৰ থাকে আৰু সেই সপোনটো এইবাৰ সঁচা অৰ্থত বাস্তৱৰ দিশে গতি কৰিছে প্ৰণৱ বৰুৱাৰ, যিজন নাট্যকাৰৰ নাটকে প্ৰতিগৰাকী দৰ্শকক আপ্লুত কৰি আহিছিল। সেইজন নাট্যকাৰে এইবাৰ জেমছ কেমেৰুনৰ সেই বিশ্ব প্ৰসিদ্ধ টাইটানিকৰ অসমীয়া নাট্যৰূপ দিবলৈ সুবিধা পাইছিল আৰু সেই নাট্যৰূপে এতিয়া সমগ্ৰ অসমত তোলপাৰ লগাইছে। সেই নাট্যৰূপে বহুদিনৰ বিৰতিৰ পিছত ভ্ৰাম্যমানৰ উদ্যোগটোলৈ মানুহক টানি আনিবলৈ সক্ষম হৈছে। এই কোহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষত টাইটানিকৰ মঞ্চস্থ হোৱাৰ দিনটোত জনসমুদ্ৰৰ সূচনা হৈছে অসমৰ বিভিন্ন প্ৰান্তত এতিয়ালৈকে মঞ্চস্থ হোৱা যিবোৰ পেণ্ডেল, সেই পেণ্ডেলসমূহত। আমি এই মুহূৰ্তত নাট্যকাৰ প্ৰণৱ বৰুৱাৰ কাষত পাইছোঁ। মই প্ৰণৱ বৰুৱাৰ পৰা গোটেই যাত্ৰাটো সন্দৰ্ভত মই জানিবলৈ চেষ্টা কৰিম। হেঙুলৰ পৰা আৰম্ভ হোৱা সেই যাত্ৰাটো, চুম্বক নামৰ নাটকখনেৰে আৰম্ভ হোৱা যাত্ৰাটো আজি আহি 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 টাইটানিক পাইছে। আজি হেমন্ত দত্তৰ পিছত তেওঁ দ্বিতীয়গৰাকী নাট্যকাৰ যি জেমছ কেমেৰুনৰ সেই বিখ্যাত টাইটানিকৰ অসমীয়া নাট্যৰূপ দিবলৈ সুবিধা পাইছে বা অসমীয়া নাট্যৰূপ দি তেওঁ সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। দাদা, প্ৰথমে মই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। টাইটানিকৰ কথাই প্ৰথমে পাতিব লাগিব, আপোনাৰ যাত্ৰাটোৰ কথা পাতিম, কিন্তু টাইটানিক আজি সকলোৰে মুখে মুখে টাইটানিকে এক প্ৰকাৰ আলোড়ন সৃষ্টি কৰিছে। এই চুম্বকৰ পৰা আহি আহি আজি টাইটানিকৰ যিটো শিখৰত আজি উপনীত হৈছে আপুনি, সেই সুবিধাকণ কেনেকৈ আপোনাৰ জীৱনলৈ আহিছিল, কেনেকৈ সেই প্ৰত্যাহ্বানটোক আপুনি গ্ৰহণ কৰিছিল, যাৰ বহিঃপ্ৰকাশ আজি মঞ্চত ৰাইজে দেখিবলৈ পাইছে? প্ৰথমে ধন্যবাদ জনাইছোঁ প্ৰতিদিন টাইম, তাতে ৰাজদীপ চেতিয়া ফুকন আপোনাক। আচলতে প্ৰত্যাহ্বান বুলি কোৱাৰ লগে লগে এই প্ৰত্যাহ্বানটো মই গ্ৰহণ কৰোঁতে 12 দিনমান সময় লাগিছিলে। তপন লহকৰদেৱে যেতিয়া মোক কৈছিলে যে প্ৰণৱ, বিশেষ কাৰণত তুমি টাইটানিকখনৰ নাট্যৰূপ দিব লাগিব, সেইটো মোৰ কাৰণে আশ্ৰম বিদ্যা। আৰু এটা আশা সৰুৰে পৰা আছিলে, কোহিনুৰ, হেঙুল এনেকুৱা ধৰণৰ নাট্য দলত মোৰ এখন নাটক যাওক, দৰ্শকে মোৰ নাটক উপভোগ কৰক। সেই আশাটো পূৰণ হোৱাৰ যেতিয়া ক্ষণটো আহিলে, যেতিয়া তপন দাই ক'লে, কিন্তু মই ভয় খাইছিলোঁ। কাৰণ এইখন নাটক বহু বছৰ পূৰ্বে নাট্যৰূপ দি গৈছে সকলোৱে শ্ৰদ্ধাৰ, নাটক ভাল পোৱা সকলোৱে শ্ৰদ্ধাৰ হেমন্ত দত্ত ছাৰে, আৰু অতি বেছি উন্নতকৈ তেওঁ নাট্যৰূপ দি গৈছে, যিজন প্ৰতিজন দৰ্শকৰ মন প্ৰাণত মণিকোঠাত আবদ্ধ হৈ আছে প্ৰতিটো দৃশ্য হেমন্ত দত্ত ছাৰে লিখা। আৰু মই জানিছিলোঁ, এইকাৰণে মই ভয় কৰিছিলোঁ যে সকলোৱে তুলনা কৰিবই হেমন্ত দত্ত ছাৰৰ লগত। তেতিয়া 98ৰ টাইটানিকখন কি হ'ল, 2025ত প্ৰণৱ বৰুৱাই নাট্যৰূপ দিয়া টাইটানিকখন কি হ'ল, সেই ভয়টো আছিলে। বহু চিন্তা চৰ্চা কৰিলোঁ, কৰি শেষত মই প্ৰতিশ্ৰুতি দিলোঁ যে মই লিখিবলৈ চেষ্টা কৰিম, প্ৰথমে আপুনি লিখাটো চাই লওক। তেনেকৈ আৰম্ভ হৈছিলে। আচলতে ভয় খোৱা হৈছিলে, সেই ভয়টো এতিয়া দৰ্শক যেতিয়া আমাৰ থিয়েটাৰ হললৈ আহিছে, তেতিয়া অলপ ভয়টো অলপ কমিছে। ক'ৰবাত হয়তো অলপমান হ'লেও সফল হৈছোঁ যেন লাগিছে। বাকীখিনি ৰাইজৰ ওচৰত সকলোৱে চাই পেলাই জনাব। সেই হেমন্ত দত্ত ছাৰৰ নাটকখনৰ তুলনা কৰিব নালাগে, কাৰণ তেওঁ জ্যেষ্ঠ, মই কনিষ্ঠ, তেওঁ জ্ঞানৰ আকৰ, মোৰ সেইখিনি জ্ঞান নাই। যিমান পাৰোঁ সম্যক জ্ঞানেৰে চেষ্টা কৰিছোঁ। দৰ্শকে আদৰি ল'লে ভুল ত্ৰুটিবোৰ যদি আমাক আঙুলিয়াই দিয়ে মোৰ সুবিধা হ'ব। তুমি হকলেৰ লগত সুখী নহয়। তুমি ক'বলৈ কোন? এইটো মোৰ ব্যক্তিগত কথা, লিমিট ক্ৰছ নকৰিবা। তুমি কথাটো মানি নোলোৱা কিয় ৰ'জ? অসভ্যালি মই সহ্য নকৰিম, লিভ মি। ৰ'জ, তুমি হকলেৰ লগত, তেওঁৰ অহংকাৰ লগত সুখী? তুমি নিজকে দবাই ৰাখিছা ৰ'জ। এইজনী ৰ'জ আচল ৰ'জ নহয়। ৰ'জে নিজকে যুঁজিব জানে, সুখী হ'ব জানে, সুখী হ'ব পাৰে। কালৈকো ভয় কৰি নিজৰ সুখ বন্দী নকৰে ৰ'জে। মই সুখী যে, তুমি চিন্তা নকৰিবা। তুমি হকলেৰ ওচৰত বন্দী হৈ আছা ৰ'জ। বন্দী কৰিছা তোমাৰ মুকলি মনটো,
তোমাৰ মনত আছে তুমি যেতিয়া পানীত জঁপিয়াব খুজিছিলা ময়ো জঁপিয়াব খুজিছিলোঁ মই তোমাৰ কাৰণে গোটেই জীৱন মৰিবলৈ সাজু থাকিম ৰোজ তোমাক বচাবলৈ সাজু থাকিম মোক বচোৱাৰ দায়িত্ব তোমাৰ নহয় মোৰ ডেষ্টিনি বেলেগ তোমাৰ ডেষ্টিনি কি মই নাজানো কিন্তু মোৰ ডেষ্টিনি তুমি ৰোজ টাইটানিক যেতিয়া আপোনালৈ প্ৰথম যেতিয়া প্ৰস্তাৱটো আহিছিল তুমি টাইটানিকৰ অসমীয়া নাট্যৰূপ দিব লাগে তপন লহকৰে যেতিয়া আপোনাক কৈছিল তাৰপিছত আপুনি টাইটানিক কিমানবাৰ চাব লগা হৈছিল অসমীয়া নাট্যৰূপ দিয়াৰ প্ৰাক মুহূৰ্তত আচলতে মই হটষ্টাৰত ছবিখন উপলব্ধ আছিলে হটষ্টাৰত মিনিমাম প্ৰতিদিনে 8ৰ পৰা 9 বাৰ চিনেমাখনে চাওঁ মই বেলেগ লিখি থকা সময়তো মই মোবাইলটো আগত থৈ টাইটানিকখন লাগি থাকে টাইটানিকখন হেডফোন থাকে গোটেই সংলাপ গোটেই টাইটানিকখন মিনিমাম চাগে মন লিখাৰ আগত 150-200 বাৰৰ ভিতৰত চাইছোঁ 150-200 বাৰ মই লিখাৰ আগততো 10-12 দিন চিনেমাখনেই চাইছোঁ তাৰপিছত লিখি থকা সময়টোত টাইটানিক ছবিখন লাগিয়ে থাকে মোৰ মোবাইলত হটষ্টাৰত লাগি থাকে টাইটানিকৰ দ্বাৰা এখন জাহাজ বনাম মই ৱাও কংগ্ৰেচুলেশ্যন থেংক ইউ মোৰ জাহাজৰ কেপ্টেইন কিন্তু আপুনি হ'ব লাগিব আপুনি হয়তো নাজানে যে জাহাজত এইটো মোৰ শেষৰটো ডিউটি টাইটানিক নীৰৱ বন্দৰত লগাৰ পিছতে মোৰ চাকৰি জীৱনৰ অন্ত পৰিল হয় নেকি মই আকৌ মিষ্টাৰ ইছমাইক মাতি আহিছিলোঁ তেওঁৰ জাহাজ নিৰ্মাণৰ অভিজ্ঞতা আছে গতিকে ভাবিলোঁ ভেৰি চৰি মিষ্টাৰ ভেৰি চৰি আপুনি স্মাইৰৰ সহায় লওক এনিৱেজ জাহাজৰ নাম কি ৰাখিছে নিশ্চয় আপোনাৰ বাগদত্তৰ নামেৰে নহয় জানো অফক'ৰ্ছ মোৰ নামেৰে দ্য কল হকৰে চৰি মোৰ অলপমান দেৰিয়ে হ'ল একো নাই আপুনি কথা পাতক মই যাওঁৱেই আপোনাৰ টাইটানিকৰ যাত্ৰা এতিয়ালৈকে ভাল লাগিছে মিষ্টাৰ ইছমাইল টাইটানিক মই নিৰ্মাণ কৰিছোঁৱে তেনেকৈ যাতে প্ৰত্যেকজন যাত্ৰীৰ কাৰণে স্পেচিয়েল হয় কেপ্টেইন শেষৰটো বনাই অন কৰি দিয়ক ইতিমধ্যে অন কৰা হৈছে মিষ্টাৰ স্ময় আপোনাৰ হোৱাইট ষ্টাৰ এণ্ড কোম্পানীৰ নাম মই কেতিয়াও ডুবিবলৈ নিদিওঁ কথা দিম অকল মোৰেই নহয় ইয়াত কিন্তু সমানে আপোনাৰ নামো জড়িত হৈ আছে আপুনি কল্পনাই কৰিব নোৱাৰিব কেপ্টেইন টাইটানিক নিউয়ৰ্ক পোৱাৰ পিছত মিডিয়াত কেনেকুৱা এটা পাব্লিচিটি হ'ব টাইটানিকৰ প্ৰথমটো সফল যাত্ৰাৰ নাবিক কেপ্টেইন এডৱাৰ্ড জন স্মিথ ৰিটায়াৰমেণ্টৰ আগতে আপোনাৰ কাৰণে এইটো এটা ডাঙৰ এচিভমেণ্ট প্ৰাপ্তি নিশ্চিতভাৱে মই সৌভাগ্যৱান কিন্তু টাইটানিক নীৰৱ বন্দৰত নলগালৈকে এই সৌভাগ্যটো মোৰ বাবে এটা দায়িত্ব কোহিনুৰ থিয়েটাৰৰ এই সাহসী প্ৰযোজনাৰ আঁৰৰ যিগৰাকী মূল ব্যক্তি যাৰ সাহসত গোটেই নাট্যদলটোৱে এই সোণালী জয়ন্তী বৰ্ষত বিৰদৰ্পে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া নামনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ তেওঁলোকে নাট মঞ্চস্থ কৰিছে আৰু তেওঁলোকে খলকনি তুলিছে টাইটানিকৰ জৰিয়তে সেই ব্যক্তিগৰাকী তপন লহকৰ আমি প্ৰযোজক তপন লহকৰক কাষত পাইছোঁ এই মুহূৰ্তত দাদা প্ৰথমে স্বাগতম জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ সোণালী জয়ন্তী বৰ্ষত আৰম্ভণিতে এই ধৰণৰ খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আপোনাৰ টাইটানিকে আপোনাৰ নিবেদন টাইটানিকে প্ৰথমে মই প্ৰযোজক হিচাপে এই যি এক প্ৰকাৰ ক'বলৈ গ'লে জনসমুদ্ৰৰ সৃষ্টি কৰিছে আপোনাৰ নাটকে বহুদিনৰ পিছত ভ্ৰাম্যমানলৈ এটা ভাল খবৰ আনিছে অনুভৱটো জানিব বিচাৰিম প্ৰথমে প্ৰযোজক হিচাপে পোনপ্ৰথমে আটাইকে ধন্যবাদ জনাইছোঁ যে যিখিনি কষ্ট কৰিছোঁ টাইটানিকক লৈ বা সোণালী জয়ন্তী বৰ্ষত কোহিনুৰক অকণমান বেটাৰ ৱে দিয়া দৰ্শকৰ ওচৰত নিয়াৰ যিটো চেষ্টা যিটো কষ্ট আৰু যিটো চিন্তা সেইখিনি যে দৰ্শকে লৈছে মানুহ আঁকোৱালি লৈছে আৰু অভূতপূৰ্ব সাফল্য পোৱা বুলি ক'ব লাগিব আৰু ভ্ৰাম্যমানলৈকে নাটকৰলৈকে দৰ্শক ওলাই অহাটো এটা ভাল চিমটমছ কাৰণ কিয় এনেকুৱা ধৰণৰ যিটো দৰ্শকৰ ভিৰ যেনেকুৱা হিল্লোল ভাঙি দৰ্শকে নাটক চাব যিটো এটা ৱেভ এটা দেখিছোঁ এই ৱেভটো ভ্ৰাম্যমানৰ কাৰণে খুবেই ভাল আৰু ভ্ৰাম্যমানৰ আগন্তুক সময়লৈকে এনেকুৱা সঁহাৰি পাই থাকিলে আৰু ইণ্ডাষ্ট্ৰিটো অলপ গ্ৰ' কৰিব
আৰু অনুভৱ কি টাইটেনিকখন কৰাৰ সোণালী জয়ন্তৰ বৰ্ষত স্পেচিয়েলি কিবা এখন নাটক যিখন নাটক ল'লে কোহিনুৰক মানে কি মানে এটা বেলেগ পৰ্যায়লৈকে লৈ যাব চেলেঞ্জিং এটা মুড এটা মোৰ আছিলে আৰু তেনেকৈ বিভিন্নটা চিন্তা চৰ্চা কৰিছিলোঁ 4-5খনমান পুৰণি নাটকৰ কোনখন ল'লে মই ব্যৱসায় সাফল্য লাভ কৰিব পাৰিম আৰু দৰ্শকেও মানে আজি অপেক্ষাগৃহত মানে এখন বেলেগ টেষ্টৰ নাটক এখন গ্ৰহণ কৰিব ল'ব পাৰে বা পাব পাৰে তেনেকুৱা এটা চিন্তা চৰ্চাৰ মাজত বহুতখিনি নাটকৰ 5খনমান নাটকৰ ভিতৰত আল্টিমেটলি মই টাইটেনিকখনৰ এটা ডিচিশ্যন ল'লোঁ কাৰণ টাইটেনিকৰ নামটোত ভেলু আছে টাইটেনিকৰ নামটোত ভেলু আছে আৰু টাইটেনিক বুলি ক'লে মানে যিকোনো এজন অডিয়েঞ্চ হওক যিকোনো এটা পৰ্যায়ৰ ব্যক্তিয়ে নহওক টাইটেনিকৰ নামটো চবেই জানে আৰু সেইকাৰণে কোহিনুৰৰ অলৰেডি কোহিনুৰৰ থিয়েটাৰৰ যিটো গৰিমা বহুত নাটকেদি গৰিমা এটা আমাৰ ক্ৰিয়েট কৰা আছে যদিও টাইটেনিকেদি যিটো কোহিনুৰৰ 98ত যিটো আলোড়ন হৈছিলে এই আলোড়নটোৱে ভ্ৰাম্যমানৰ গোটেই মানে ইণ্ডাষ্ট্ৰিটোক এটা বেলেগ পৰ্যায়লৈকে লৈ গৈছিল আৰু সীমাবদ্ধতা আছিল অসমৰ ভিতৰতে কিন্তু টাইটেনিকেদি মানে অসমৰ বাহিৰত ইভেন ইণ্টাৰনেশ্যনেলি এক্লেম হৈছিলে চ' তেনেকৈ টাইটেনিকখনে লোৱা ডিচিশ্যন ল'লোঁ বিউটিফুল পিকাচোৰ ছবি তুমিও পিকাচোৰ ছবি ভাল পোৱা তুমিও চাবা এদিন পিকাচোৰ নাম সকলোৱে ল'ব তোমাৰ নামো ল'ব মই সৰু আৰ্টিষ্ট মোৰ ছবি এখনে কি ডাঙৰ হৈ যোৱা হয় নেকি জাষ্ট কিডিং কিন্তু সঁচাকৈ কৈছো জানা মোৰ ছবি এখন আঁকিবা তুমি মোৰ বাবে সৌভাগ্য হ'ব কেতিয়া পাবা আজি এতিয়াই 1 মিনিট অ'কে বিউটিফুল ধুনীয়া লাগিব অকল এইডাল পিন্ধি কি হ'ল নাৰ্ভাছ হৈছা তুমি নট এট অল জাষ্ট তুমি তাত বহা ঠিক আছে অ'কে তুমি এইবোৰ লগতে লৈয়ে ফুৰা নেকি পেচন যে সেইবাবে তুমি তাত বহা অ'কে Okay, hat kuri dia. Smile. Don't move. Good girl. ঊনৈছশ 98 চনত যেতিয়া টাইটানিক প্ৰথমবাৰৰ বাবে কৰিছিল আপোনাৰ স্বৰ্গীয় পিতৃৰ প্ৰযোজনাত তেতিয়াও আপুনি জড়িত আছিল ইমান প্ৰত্যক্ষভাৱে জড়িত নাছিল যদি পৰোক্ষভাৱে আপুনি জড়িত আছিল কথাটো হৈছে সেই 98 চনৰ টাইটানিক আৰু 2025 চনৰ টাইটানিকৰ মাজত কেনেকুৱা পাৰ্থক্য অসমৰ ৰাইজে বাবে সেইটো আচলতে সবতকৈ ডাঙৰ প্ৰশ্ন ৰাইজৰ মনত বহু বিজ্ঞ ব্যক্তিয়ে সেইটো কৈছে যে তেতিয়াৰ নাটকৰ পিছত এতিয়া কি নতুন দেখুৱাব কেনেকুৱা কি হ'ব কি পাৰ্থক্য আহিব প্ৰযোজক হিচাপে এইখিনি মই আপোনাৰ জৰিয়তে অসমৰ ৰাইজক জনাব বিচাৰিম চাওক এটা কথাটো গম পাই এখন উইদাউট ছিংগল ড্ৰপ অফ অৰিজিনেল ৱাটাৰ পানী নোহোৱাকৈ সবখিনি ক্ৰিয়েট কৰিব লগা হৈছে আমি টেকনিকেলি আৰু কাঠৰ মঞ্চ ইয়াতকৈ আগৰ সময়তো কাঠৰ মঞ্চ এতিয়াও কাঠৰ মঞ্চ তাত বেছি আমি আগতকৈ এতিয়া আমি বেটাৰ ৱে দি আমি বস্তুবিলাক যদি ইমানমান সীমাবদ্ধতা আছিলে টাইটানিকত মই বহল ভিত্তিত কৰিছোঁ আৰু যিহেতু আমাৰ যে সাগৰখন ইমানত দিশে যিহেতু 3খন মঞ্চ সাগৰখন অকণমান ভাষ্ট অকণমান ব্ৰড ৱে দি দেখা পাব আৰু এনেকুৱা যেতিয়া এখন 3খন ড্ৰপ যেতিয়া একেলগে উঠি যাব সাগৰৰ পৰিৱেশ এটা হ'ব ডেফিনেটলি সেই লুকছটো আগতকৈ বেটাৰ আহিছে টাইটানিকখনো মই বহুত ডাঙৰকৈ বনাইছোঁ আৰু আগৰ সময়ত টাইটানিকৰ বেকেদি গৈছিলে এতিয়া মই একদম ফ্ৰণ্টেদি আনিছোঁ আৰু বাকী তাত বাকী যিখিনি 98ত আছিলে প্ৰায় কিছুমান বস্তু একেই আছে কিন্তু গোটেই ডিজাইনটো ছেটৰ ডিজাইনটো হওক
আৰু মই মানুহখিনিক এটা ডাঙৰ মানে কি জাহাজখনৰ ডেকৰ ওপৰত আগৰ সময়ত ডেকৰ ওপৰত অভিনয় কৰিছিলোঁ যেতিয়া এটা সীমাবদ্ধতাৰ ভিতৰত ডেক আছিল মই এবাৰ ডেকটো অকণ বহল কৰিছোঁ যাতে মানুহৰ সেই জাহাজৰ ফিলটো থাকে আৰু মিউজিকেলি বস্তুখিনি এডভান্স হৈছে ছেট ৱাইজক এডভান্স হৈছে কিন্তু মই কওঁ 98ৰ টাইটেনিক দেউতা কৰাৰ সময়ত টাইটেনিক ময়ো জড়িত আছিলোঁ আৰু এতিয়াৰ সময়ত টাইটেনিকৰ মাজত মানে কিছুমান বস্তু বহুত বেটাৰ হৈছে আগতকৈ আৰু দুই এটা সৰু সুৰা টেকনিকেল ছাইডৰ বস্তুখিনিক মই সিমান মানে পাৰফেক্টলি চুব পৰা নাই মানে চুইছোঁ যদিও কাৰণ কি এই গোটেই বস্তু টিম ৱৰ্ক লাইটৰ পৰা ছেটৰ পৰা গোটেইখিনি ইনভল্ভ থাকে কিন্তু সেই সৰু অল টুগেডাৰ গোটেই বস্তু অভাৰঅল চালে গেট আপটো খুব ভাল পাব বৰফ বৰফ ৰ'জ খুৰা আমি সোনকালে ইয়াৰ পৰা যাব লাগিব বুজিছে নহয় ব'লা ব'লা কলৈ যাওঁ ৰ'জ ইয়াৰ লগত কি কৰি আছিলে এইবাৰ ডলফিন ৰাতি দেখা পোৱা জানো মই আপোনাক ক'ম বুলি ভাবিছিলোঁ মোৰ আপোনাৰ লগত কথা আছে মই সিদ্ধান্ত তোমাৰ সিদ্ধান্ত নিশ্চয় কৰিম আগতে জেকৰ লগত দুটামান কথা পাতি লওঁ হেণ্ডচাম বয় এইটো মিষ্টাৰ ৰেডনাৰকো চুৰি হোৱা বুলি কমপ্লেইন দিছে মই উভতাই দিলোহেঁতেন মানে মই ফাৰ্ষ্ট ক্লাছত পাৰ্টি এটেণ্ড কৰিবৰ কাৰণে লৈ লৈছিলোঁ মই উভতাই দিলোহেঁতেন হয় অফিচাৰ আপুনি মনিৰ পৰা নেকি সুধিব পাৰে তেখেতৰ গোটটো উভতাই দিছে সেইবোৰ হ'ব পাৰে কিন্তু মোৰ লকাৰৰ পৰা নীলা হীৰা নেকলেছডাল চুৰ হৈছে হ'বই নোৱাৰে সেইডাল মই নিজে লকাৰত ভৰাই থৈ আহিছোঁ ছাৰ ইয়াক মই আপোনাৰ কেবিনৰ পৰা ওলাই যোৱা দেখিছোঁ মই চুৰি কৰা নাই মই চুৰ নহয় চুৰি কৰিছ নাই এতিয়াই ধৰা পৰি যাব অফিচাৰ অফিচাৰ ট্ৰাষ্ট মি মই চুৰ নহয় মই চুৰ কৰা নাই প্লিজ ট্ৰাষ্ট মি মই চুৰ কৰা নাই মই চুৰ নহয় এইটা য়েছ হয় থেংক ইউ অফিচাৰ দেখিলা তোমাৰ লগত থাকি তোমাৰ নেকলেছে চুৰ কৰিছে ৰ'জ ট্ৰাষ্ট মি মই চুৰ নহয় মই চুৰ কৰা নাই নাজানো মোৰ জেপৰ পকেটত কেনেকৈ আহিলে মই চুৰ নহয় মই চুৰ কৰা নাজানো তোৰ জেপত কেনেকৈ আহিলে নাই মই চুৰ নহয় অফিচাৰ ট্ৰাষ্ট মি ৰ'জ ট্ৰাষ্ট মি মই চুৰ কৰা নাই টাইটানিকত অভিনয় কৰিছে আপুনি যিটো মনৰ অনুভৱ যিটো এটা শক্তি আপুনি পাইছে টাইটানিকৰ মই এগৰাকী অভিনেতা সেইটো মই প্ৰথমে জানিম প্ৰথমে ক'বলৈ গ'লে মই নিজকে বহুত লাকি ফিল কৰোঁ যে 50 বছৰ কোহিনুৰ থিয়েটাৰত মই মানে সমভাগী হ'বলৈ পাইছোঁ আৰু এই টাইটানিকত জেক কেৰেক্টাৰটো কৰিবৰ কাৰণে মোৰ কাৰণে বহুত চেলেঞ্জিং আছিলে আৰু বহুত চেষ্টা কৰিছোঁ ট্ৰাই কৰিছোঁ নিজকে কেৰেক্টাৰটো ফুটাই উঠাবৰ কাৰণে আৰু সঁচা কথা ক'বলৈ গ'লে মই প্ৰায় ছবিখন প্ৰায় 48 টাইমমান চাইছোঁ আৰু নাজানো কিমানখিনি মই কেৰেক্টাৰটোক মানে দৰ্শকৰ আগত মই হেৰি কৰিব পাৰিছোঁ নাজানো কিন্তু তথাপিও বহুত চেষ্টা কৰিছোঁ আৰু মই সঁচাকৈ মই নিজকে লাকি বুলি ফিল কৰোঁ যে এই কোহিনুৰ থিয়েটাৰত মই ইমান ধুনীয়াকৈ 3খন নাটকে খুব ধুনীয়া নাটক আৰু এই টাইটানিকত মই জেক কেৰেক্টাৰটোত দৰ্শকে যিখিনি দৰ্শক লগ পাইছোঁ সকলোৱে ভাল হোৱা বুলিয়েই কৈছে তথাপিও আৰু এইটো কওঁ যে কোহিনুৰ থিয়েটাৰ বুলি ক'লে এটা নতুনত্ব পোৱা যায় আৰু যিহেতু এতিয়া মানে নতুন জেনেৰেশ্যন আৰু পুৰণা জেনেৰেশ্যনখিনি মানুহক সকলোকে সাঙুৰি মনোৰঞ্জন দিবৰ কাৰণে টেকনিকেলি বহুত মানে ইম্প্ৰুভ কৰিছে কোহিনুৰ আমাৰ তপন লহকৰ ডাঙৰীয়া আৰু সেইটো ভাবোঁ যে দৰ্শকসকলে আমোদ পাইছে আৰু মই যিখিনি মানুহক লগ পাইছোঁ ভাল পাইছে বুলি কৈছে আৰু কিনো ক'ম যে চেষ্টা কৰি যাম আৰু দৰ্শকসকলক এইটো কথাই কওঁ যে আহক আপোনালোকে টাইটানিক চাওক আৰু 3খন নাটক প্ৰভু আৰু বকুলৰ বিয়া উলু দিয়া 3খন নাটকে খুব সুন্দৰ হৈছে 3টা ৰস পাব ধুনীয়া আৰু গতিকে আশা কৰোঁ সকলোৱে চাই ভাল পাব বুলি আৰু আমাক মৰম আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ
মুহূৰ্তত দ্বিতীয় দৰ্শনী আৰম্ভ হৈছে আজি টাইটানিকৰ আৰু আমি এই মুহূৰ্তত কাষত পাইছোঁ ভ্ৰাম্যমানৰ এগৰাকী বলিষ্ঠ অভিনেত্ৰী গিৰিজা মহন্ত বাইদেউ সুদীৰ্ঘ দিনৰ পৰা কোহিনুৰ থিয়েটাৰৰ সৈতে জড়িত হৈ আছে কোহিনুৰ থিয়েটাৰত আজি কেইবাবছৰো অভিনয় কৰি আছে আৰু এই সোণালী জয়ন্তী বৰ্ষৰ এই শুভক্ষণত তেওঁ কোহিনুৰ থিয়েটাৰৰ সৈতে জড়িত হোৱাৰ কোহিনুৰ থিয়েটাৰত অভিনয় কৰাৰ টাইটানিকত অভিনয় কৰাৰ সুবিধা পাইছে বাইদেউৰ পৰা আমি অনুভৱ অকণমান জানো বাইদেউ 1998 চনত যেতিয়া টাইটানিক প্ৰথমবাৰ মঞ্চস্থ হৈছিল সেইবাৰ আপুনি চাইছিলনে নাই চোৱা সেই টাইটানিকত আজি আপুনি অভিনয় কৰিছে সোণালী জয়ন্তী বৰ্ষত কি ক'ব এই ক্ষেত্ৰত বাপৰে এইটো আচলতে কপালৰ লিখন কোনে খন্দাব গতিকে কপালত মোৰ আছিলে কোহিনুৰ থিয়েটাৰত সোণালী জয়ন্তী বৰ্ষত টাইটানিক নাটকখন হ'ব লাগে গতিকে হ'ল আৰু সেই নাটকখনত অভিনয় কৰিবলৈ এটা চৰিত্ৰক অভিনয় কৰিবলৈ পাইছোঁ গতিকে এইটো মোৰ কাৰণে সাংঘাতিক মানে মই নিজকে মানে ভাগ্যৱতী বুলিয়ে ভাবিছোঁ আৰু ইমান দিনে যি ভ্ৰাম্যমানত অভিনয় কৰি গ'লোঁ গতিকে সেইখিনি গোটাই পেলাই আজিৰ এই বছৰটো মানে মোৰ কাৰণে বিশেষ উল্লেখনীয় মানে এটা মোৰ জীৱনৰ স্মৃতি হৈ ৰ'ব আজি যিটো আপোনাৰ 50 বছৰ কোহিনুৰ মঞ্চত অভিনয় কৰিবলৈ পাইছোঁ আৰু তাৰ বাবে মই তপন দাক প্ৰথম কথা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ কাৰণে আজি 2 বছৰ আপোনাৰ সোণালী জয়ন্তী আগৰ বছৰ আৰু এই বছৰ মই ইয়াতে অভিনয় কৰিছোঁ বাকী মই আপোনাৰ যিমানখিনি আমাৰ আছে মানুহ যিখিনিৰ লগত কাম কৰিছোঁ তেখেতসকলৰ লগত কাম কৰি তপন দাৰ লগত কাম কৰি সোণালী জয়ন্তী বৰ্ষটো খুব সুন্দৰকৈ আমি পাৰ কৰিম বুলি আশা ৰাখিছোঁ ৰ'জ আমি ইয়াৰ পৰা সোনকালে ওলাব লাগিব মোৰ হেণ্ড ক্লাবডাল কাটিব লাগিব কাৰণ মোৰ হাতত চাবি নাই কোঠাৰখন দেখিছা সেইখন লোৱা সেইখনে তুমি কাটিব লাগিব পাৰিবা তুমি অ' মাই গড পানী বাঢ়ি আহিছে পাৰিবা ৰ'জ তুমি পাৰিবা পাৰিম মই জেকৰ কাৰণে ৰ'জ চব কৰিব পাৰিবা জেকৰ কাৰণে ৰ'জ চব কৰিব যোৱা সেই কোঠাৰখন লোৱা যোৱা Oh my God! Wait! এবাৰ তাত প্ৰেক্টিচ কৰি লোৱা সেই যে ডাকটো দিয়া আছে তাত মাৰা পাৰিবা প্ৰথম কথা যে কোহিনুৰ থিয়েটাৰৰ নিচিনা এখন থিয়েটাৰত সোণালী জয়ন্তী বৰ্ষত অভিনয় কৰিব পৰাটোৱে বহুত ডাঙৰ সৌভাগ্য তাতে আৰু টাইটানিক 1998 চনত যিখন টাইটানিক তেতিয়া আমি হাইস্কুলত টাইটানিক চাইছিলোঁ কিন্তু এই বৰ্ষত যে আমি টাইটানিকখন সোণালী জয়ন্তী বৰ্ষত কৰিবলৈ পাইছোঁ এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা সৌভাগ্য আৰু এইখিনি সৌভাগ্য দিয়াৰ কাৰণে মই প্ৰযোজক পৰিচালক আমাৰ তপন লহকৰদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই বুলি নহয় দেই আমাৰ প্ৰত্যেকজন অভিনেতা অভিনেত্ৰী খুব সৌভাগ্যৱান বুলি মই ভাবোঁ আৰু আমি এই আগৰ যিখন টাইটানিক চাইছিলোঁ সেই টাইটানিকতকৈ এতিয়াৰ টাইটানিকখন যথেষ্ট বেলেগ মানে কি ধৰক আপোনাৰ স্ক্ৰিপ্টটোতো একেই বা ঘটনা একেই কিন্তু যিখিনি টেকনিকেলি ধৰক যিখিনি কাম কৰিছে এই কামখিনি তাৰমানে আগৰ টাইটানিকত কিন্তু আমি দেখা নাছিলোঁ আৰু সেই টাইটানিকত আমি এতিয়া অভিনয় কৰিব পাৰিছোঁ তাৰ কাৰণে তাৰমানে আমি খুবেই সৌভাগ্যৱান আৰু আমি যৎপৰোনাস্তি নাচি চেষ্টা কৰিছোঁ দৰ্শকক এখন ভাল সুন্দৰ নাটক উপহাৰ দিয়াৰ কাৰণে 50 বছৰত টাইটানিক কোহিনুৰত ভয় লাগিছিলে প্ৰথমতে খুব বেছি ভয় লাগিছিলে কাৰণ আগতে কৈ থৈছিলে টাইটানিক হেমন্ত দত্ত ছাৰে তো এই বছৰ যেতিয়া টাইটানিক আমাৰ ওলাইছে তেতিয়া আমি খুব ভয় খাইছিলোঁ তেতিয়া খুব চাইছিলোঁ টাইটানিক কমেও আগতে যদিও চাইছিলোঁ এইবাৰ বেছিকৈ চাইছিলোঁ কাৰণ কেনেকৈ প্লে কৰিম কেনেকুৱা কেৰেক্টাৰ লিখিব তো যেতিয়া ওলাইছে তেতিয়া আমি আহিছোঁ তেতিয়া খুব নিজকে সৌভাগ্য বুলি ভাবিছোঁ কাৰণ টাইটানিকত অংশ এটা ল'বলৈ পাই নিজকে সৌভাগ্য বুলি ভাবিছোঁ 50 বছৰ টাইটানিক আমাৰ পাঠশালাত আমি 2 দিন কৰিছিলোঁ এটা জনসমুদ্ৰ হৈছে তাতে আমি সৰ্বকালৰ সকলো ৰেকৰ্ড টাইটানিকে ভাঙি পেলাইছে ইতিমধ্যে চবেই গম পাই গৈছে তো তাতে আমি অংশ ল'বলৈ পাই এইটো কাৰণে সৌভাগ্য বুলি ভাবিছোঁ তাতে টাইটানিক আমাৰ কাৰণে স্মৃতি হৈ যাব হয়তো মৰি থাকিম বহুত দিনৰ পিছত আমাৰ নাম থাকি যাব সদায় 50 বছৰত কোন আছিলে টাইটানিকত আমুক আছিলে বুজি নাপালোঁ মই অহংকাৰে কাল হ'ল টাইটানিকৰ অহংকাৰ কৰি কৈছিলোঁ টাইটানিক আনচিংক টাইটানিক কেতিয়াও নুডুবে অহংকাৰ কৰি গতি বঢ়াইছিলোঁ টাইটানিকৰ মোৰ অহংকাৰৰ বাবেই আজি টাইটানিকৰ পতন হ'ল আজি টাইটানিকৰ পতনৰ বাবে মই দায়ী কেপ্টেইন স্মিথ দায়ী ক্ষমা কৰি দিব মোক
ক্ষমা কৰি দিব মোক, ক্ষমা কৰি দিব মোক। সোণালী জয়ন্তী নাট্যবৰ্ষত মই জয়ন্ত শৰ্মাই কোহিনুৰ থিয়েটাৰৰ লগত জড়িত হ'বলৈ পাইছোঁ। তাতে আকৌ টাইটেনিকৰ নিচিনা তেনেকুৱা এখন নাটকত অভিনয় কৰিবলৈ পাইছোঁ। মানে সাংঘাতিক এটা গৌৰৱৰ বিষয় মোৰ কাৰণে। তাতে 50 বছৰ টাইটেনিক, তাতে আকৌ প্ৰথম নিশা আমাৰ এখন নাটকো কৰা যায়, বকুলৰ বিয়া উৰুলি দিয়া, তাৰপিছত শেষৰ নিশাখন প্ৰভু নাটকখন কৰা যায়। মাজৰ নিশা টাইটেনিক নাটক চাবলৈ মানুহৰ যিটো অহাৰ যিটো মানে পৰিৱেশ পাইছোঁ আমি, কেতিয়াও নভবাকৈ মানে এনেকুৱা এটা পৰিৱেশ। আৰু ৰাইজে ভাল পাইছে, প্ৰতিজন মানুহে বৰ ধুনীয়াকৈ ছাপোৰ্ট কৰিছে, নাটক চাই ভাল পাইছে। নাট্যনগৰী পাঠশালাত আমাৰ শুভমুক্তি দিনটোৰ পৰাই যথেষ্টখিনি মানুহৰ সঁহাৰি, দৰ্শকৰ সঁহাৰি, এডভান্স বুকিং প্ৰত্যেকটো পেণ্ডেলতে প্ৰায় হৈছে। ইয়াতো আজি বৰপেটা ৰোডৰ আমাৰ শ্ব' চলি আছে, ইয়াতো আমাৰ যোৱা পৰহিৰ পৰা এডভান্স বুকিং হৈ গৈছিলে, এতিয়া ছেকেণ্ড শ্ব' চলি আছে। কাইলৈ আকৌ দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আকৌ ছেকেণ্ড শ্ব' আকৌ টাইটানিক দিয়া হৈছে। ঠিক তেনেকৈ পুথিমাৰীত আমি কৰিব যাম দুৰ্গা উৎসৱত। পুথিমাৰীতো অলৰেডি এডভান্স টিকট বুকিং প্ৰায় কমপ্লিট। তেনেকৈ প্ৰায়ভাগ কমিটি আমাক জনোৱা মতে এডভান্স টিকট প্ৰায়ভাগ কমিটিৰ এডভান্স টিকট গৈছে। তুমি আৰু মই একেলগে জীৱনটো কটাবলৈ শেষ হৈছে। ইয়াৰ পৰা গৈ আমি নতুনকৈ জীৱন আৰম্ভ কৰিম, য'ত মাথো তুমি আৰু মই, কেৱল তুমি আৰু মই। তুমি মুখেৰে নামাতা কিয়? জেক, মুখেৰে নামাতা কিয়? জেক, জেক!